ৰাতিপুৱা বৌগৰাকীয়ে ফোন কৰিলে গামোচা 10খন লাগিব বুলি আৰু গামোচাখন ভালদৰে চাই চিতি জাপি একেবাৰে ভৰাই থ'বলৈ কৈছে, যিহেতু তেওঁ এফালে ওলাই আহিছে। সেয়েহে আকৌ চাই থাকিবলৈ সময় নাই, চাই চিতি ভৰাই থ'ব বুলি কোৱা দেখি মই 10খন গামোচা ধুনীয়াকৈ চাই মেলি জাপি কুচি ভৰাই থৈছোঁ। যিহেতু গামোচা কাটি থোৱা আছিলেই, সেয়া খৰধৰকৈ 10খন ভৰাই লৈছোঁ, যাতে আহিলে দিব পৰা হয় আৰু তেখেতো যাতে ৰৈ থাকিবলগীয়া নহয়। বহুত দিন হ'ল ভিডিঅ' ময়ো বনাব পৰা নাই, ব্যক্তিগত মোৰ কিছুমান অসুবিধাৰ কাৰণে। ভাবিছোঁ আকৌ ভিডিঅ' দিবলৈ যত্ন কৰিম। আৰু 10খন গামোচা ভৰাই থৈ ল'লোঁ, থৈ লৈ বাকীকেইখন এতিয়া আৰু 20খন গামোচা আছে যোগাৰ হৈ, সেইখন থৈ দিছোঁ। আৰু গামোচা শালত আছে, সেইবোৰ বৈ থকা হৈছে। যিহেতু বিহু পাবই হ'ল আৰু গামোচা লগাব লাগে, গতিকে এই গামোচাখন সোনকালে কাটি মেলি লৈ বাকীখন গামোচা কাটি সোনকালে আজৰি কৰি আকৌ গামোচা ব'ব লাগে। আৰু এখন শালত টচৰ যোৰা লগাই থোৱা আছে। যিহেতু 10খনে লাগে বুলি কৈছে, সেয়ে 10খনে হিচাপ কৰি থ'লোঁ, থৈ বাকীকেইখন ভৰাই থওঁ। আৰু গামোচা সদায় এনেধৰণে আহিয়ে থাকে, মই যোগাৰ কৰিবহে নোৱাৰোঁ বৈ মেলি। আৰু মোৰ মোবাইলটো বহুত ডিষ্টাৰ্ব দি আছে, ভিডিঅ'বোৰ ভালকৈ বনাব